নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে গম পাইছেই যে আমি হাঁহ পালন কৰি আছোঁ আৰু আজি এটা নতুন আপডেট লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমাৰ হাঁহ পোৱালিখিনিৰ এমাহ হৈ গৈছে আৰু এমাহৰ পোৱালিখিনিৰ যিটো গ্ৰোথ সেই গ্ৰোথটো আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। এই যে আপুনি সৰু পোৱালিখিনি দেখিছে, এইখিনি আমাৰ এমহীয়া হাঁহ পোৱালিখিনি। আমি যিহেতু হাঁহ পালন কৰি আছোঁ সকলোৱে গম পাইছেই আৰু এই পোৱালিখিনিৰ গ্ৰোথটো আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু গ্ৰোথটো আপোনালোকে দেখিছে কিমান ডাঙৰ হৈছে কি হৈছে আৰু গ্ৰোথটো ভালেই হৈছে পোৱালিখিনিৰ। আমি এনেকৈ ধুনীয়াকৈ আবদ্ধকৈ আমি ৰাখিছোঁ। এতিয়া দুপৰীয়া 1টা বাজিছে আৰু আজি যিহেতু মাৰ্চৰ 2 তাৰিখ, আমি জানুৱাৰীৰ 25 তাৰিখে পোৱালিখিনি আনিছিলোঁ আৰু এতিয়া আজি মাৰ্চৰ 2 তাৰিখ আৰু দিনৰ 1টা বাজিছে আৰু আপোনালোকে দেখি পাইছে পোৱালিখিনিত খুব সুন্দৰকৈ গ্ৰোথটো আহিছে আৰু প্ৰায়খিনি পোৱালি সুস্থই আছে। এতিয়া কোনো পোৱালিৰ একো অসুবিধা হোৱা নাই, কিন্তু আমাৰ এই পোৱালিখিনিৰ মাজত এটা পোৱালি আপোনালোকে দেখিছে, এই সৰু পোৱালি এটা যিটো গ্ৰোথ হোৱা নাই। সি আমাৰ ওচৰলৈ আহোঁতেনেই সি অকণমান দুৰ্বল আছিলে আৰু সেইবাবে বৰ্তমান তাৰ গ্ৰোথটো অলপ শ্ল' হৈ আছে। হয়তো এইটো মিক্স পোৱালিও হ'ব পাৰে, বেলেগ অলপ পোৱালিও হৈ যাব পাৰে, সেইবাবে ইয়াৰ গ্ৰোথটো আই থিংক হোৱা নাই। বাকীকেইটা পোৱালি আমাৰ গোটেইকেইটা ভাল পোৱালি, ধুনীয়া গ্ৰোথ আহিছে এমাহত, কিন্তু আমাৰ সেই এটা পোৱালিহে গ্ৰোথটো অহা নাই। আৰু এতিয়া আমি এই পোৱালিখিনিক দানা দি আছোঁ, কমাৰ্চিয়েল যিটো ফিড, কমাৰ্চিয়েল ফিড দি আছোঁ আৰু আমি ধান মিক্স কৰি দিছোঁ তাৰ লগত আমি আমাৰ যিটো ৰাইচ পলিচ দিছোঁ আৰু চাপৰ দিছোঁ। আমি এনেদৰে মিক্স কৰি পেলি আমি দানাখিনি সিহঁতক খুৱাইছোঁ আৰু দিনটোত আমি 3বাৰ সিহঁতক খাবৰ বাবে দিওঁ। ৰাতিপুৱা এবাৰ দিওঁ 9টামান বজাত, 8টা-9টাৰ ভিতৰত আমি সিহঁতক এবাৰ দিওঁ আৰু দুপৰীয়া 1টাৰ পৰা 2টা বজাৰ ভিতৰত আমি দানা দিওঁ আৰু আবেলি 4টা-5টাৰ ভিতৰত আমি 4টা বা 5টাৰ ভিতৰত আমি এবাৰ দানা দিওঁ আৰু সিহঁতক আমি ভিতৰলৈ সোমোৱাই দিওঁ। আৰু দেখা পাইছে পোৱালিখিনি গ্ৰোথ ভাল আহিছে আৰু আমি এনেকৈ ঘৰৰ কাষতে ধুনীয়াকৈ নেট দি পেলাই আবদ্ধ কৰি ৰাখিছোঁ আৰু মাজে সময়ে আমি এবাৰ দুবাৰ পুখুৰীলৈ লৈ যাওঁ। পুখুৰীত যিহেতু এতিয়া পানীটো অলপ শুকাই আছে, সেইকাৰণে আমি পুখুৰীত বেছি সময় ৰখা নাই। ইয়াত যিহেতু আমি ইয়াত পানীৰ ব্যৱস্থা কৰি দিছোঁ, ইয়াত পানীটো শুকাই গ'লে আমি ৰাতিপুৱা সময়ত এবাৰ লৈ যাওঁ বা আবেলি সময়ত এবাৰ লৈ যাওঁ। বাকী দিনৰ মাজভাগত আমি পোৱালিখিনি ইয়াতে ৰাখোঁ আৰু আমি এনেদৰে ৰাখিছোঁ। আৰু এতিয়া আমি সিহঁতক দানা দিছোঁ খাবলৈ। ইয়াত আমি কমাৰ্চিয়েল ফিড দিছোঁ, তাৰপিছত আমি দিছোঁ ৰাইচ পলিচ আৰু ধান মিক্স কৰি দিছোঁ আৰু আমি এনেদৰে সিহঁতক খাবলৈ দিছোঁ। দেখা পাইছে আমি এনেকৈ ধুনীয়াকৈ সিহঁতক খাবৰ বাবে দিছোঁ। আৰু তাৰ মাজতে আমাৰ ডাঙৰ হাঁহকেইটাও আছে, আপোনালোকে গম পায়েই যিহেতু আগৰ ভিডিঅ'সমূহ আপোনালোকে চাইছেই। আমি ডাঙৰ হাঁহকেইটাও আমি একেলগে ৰাখিছোঁ, ভাগকৈ ৰখা নাই, যিহেতু হাঁহ বেছি নহয় আৰু গোটেইখিনি আমি ভালদৰে এণ্টিবায়'টিক দি ধুনীয়াকৈ বেমাৰ চেমাৰ যাতে আহিব নোৱাৰে তেনেকৈ আমি গোটেইখিনি হাঁহ ৰাখিছোঁ। বাহিৰৰ পৰা আমি একো সোমাব নোৱাৰাকৈ ৰাখিছোঁ, গতিকে বেমাৰৰ কোনো চিন্তা নাই। গতিকে আমি একেলগে ৰখাত কোনো অসুবিধা হোৱা নাই আৰু এতিয়া আমি দানা দি আছোঁ সিহঁতক খাবৰ বাবে। আৰু আমি এনেদৰে আমি পোৱালিখিনি ধুনীয়াকৈ ৰাখিছোঁ। বৰ্তমানলৈকে মোৰ পোৱালিখিনি এমাহ হৈ গ'ল আৰু এমাহত মই একো অসুবিধা পোৱা নাই, ধুনীয়াকৈ দানা খুৱাইছোঁ ৰাখিছোঁ। আৰু আপোনালোকে ব্ৰডিঙৰ যদি ভিডিঅ'কেইটা চোৱা নাই, ব্ৰডিঙৰ ভিডিঅ'কেইটা চাব। আমাৰ ব্ৰডিঙত একো অসুবিধা হোৱা নাছিলে, ধুনীয়াকৈ ৰাখিলোঁ। কিন্তু আমি যেতিয়া ব্ৰডিঙৰ পৰা বাহিৰলৈ উলিয়ালোঁ, তেতিয়া আমি অকণমান এটা অসুবিধা পালোঁ। সেইটো আমাৰ নিজৰ ভুলৰ কাৰণেহে হ'ল, কাৰণ আমি পোৱালিখিনিক একো অসুবিধা দিয়া নাছিলোঁ, পোৱালিখিনিৰ পৰা একো অসুবিধা পোৱা নাছিলোঁ। এইটো আমাৰ নিজৰ ভুলৰ বাবে এটা অসুবিধা হ'ল, যিটোৰ কাৰণে আমি 3টা পোৱালি হেৰুৱাবলগীয়া হ'ল 50টাৰ পৰা। আমি এতিয়া এনেদৰে ভালকৈ ৰাখিছোঁ, নিজৰ ভুলবোৰ যাতে
আমি শুধৰাই পেলাই আমি যাতে ভালদৰে আগবাঢ়ি যাব পাৰোঁ আমি সেইটো চেষ্টা কৰিছোঁ। আৰু আমাৰ সেই 3টা পোৱালি লছ হোৱাৰ কাৰণটো হ'ল যে দেখা পাইছে নেট দি ৰাখিছোঁ, কিন্তু আমাৰ ঘৰত কুকুৰ আছে, গতিকে সেই কুকুৰ খুলি থোৱা আছিলে এটা, আৰু সেই মানে এনেকৈ ইয়াত মেলি থওঁতেনেই সি আহি গ'ল, নেট পাৰ হৈ পেলাই ইহঁতক অকণমান অসুবিধা কৰিছিলে, কামোৰা নাছিলে, ইহঁতক মাজত যিহেতু সোমাই গৈছিলে গতিকে অকণমান সিহঁতে দুখ পালে, আৰু দুখ পোৱাৰ ফলত 3টা পোৱালি আচলতে ইয়াতে থাকি গ'ল, এই জেগাতে থাকি গ'ল। গধূলি সময় আছিলে, বাকীকেইটা পোৱালি আমি ভিতৰলৈ সোমোৱাই দিলোঁ, 3টা পোৱালি ইয়াত থাকি গ'ল। আৰু ৰাতি যিহেতু ইয়াত থাকিলে আৰু ঠাণ্ডা পালে, অকণমান দুখো পালে, গতিকে 3টা পোৱালিৰ মৃত্যু হ'ল। ধুনীয়া ৱেট আহিছিলে পোৱালিকেইটাৰো, গ্ৰ'থটো ভাল আহিছিলে, সেই পোৱালিকেইটা মৃত্যু হ'ল। তাৰ বাবে বেয়া লাগিছে, কিন্তু উপায় নাই, নিজৰ ভুলৰ বাবে হ'ল। গতিকে এতিয়া আমি হাঁহ মেলোঁ যেনে দিনত আমি কুকুৰ নোখোলোৱে, কুকুৰ আমি বান্ধি থৈছোঁ, যিহেতু ঘৰত থকা কুকুৰ, গতিকে অকণমান চাবই লগা হৈছে, চাব লাগিব। ঘৰত যিহেতু কুকুৰ আছে, বাহিৰৰ পৰা আমি একো অসুবিধা পোৱা নাই, গতিকে খুব সুন্দৰভাৱে আমি হাঁহ পালন কৰি আছোঁ, বেমাৰ আজাৰ কোনো অসুবিধা হোৱা নাই। আমি এণ্টিবায়'টিক দিছোঁ, আৰু ভিমাৰেল যিটো আমি সেইটো দি আছোঁ ভিটামিন, আৰু এনেদৰে আমি পোৱালিখিনি ৰাখিছোঁ। বৰ্তমানলৈকে আমি একো অসুবিধা পোৱা নাই, একো প্ৰব্লেম পোৱা নাই, কাৰণ আমি হাঁহখিনি যেনেকৈ ৰাখিব লাগে, হাঁহখিনি যেনেকুৱা এটা পৰিৱেশ বিচাৰে তেনেকুৱা ধৰণৰ এটা আমি পৰিৱেশ দিছোঁ, সেইবাবে আমি একো অসুবিধা পোৱা নাই। যিহেতু মই নতুনকৈ হাঁহ পালন মানে এবাৰ নতুন নহয়, মই পুৰণা, যিহেতু মই 1 বছৰ হাঁহ পালন কৰিছোঁ, মোৰ যিহেতু সেই হাঁহ পালনৰ পৰা যিহেতু অলপ অভিজ্ঞতা হৈছে, তাৰ পৰা মই বহুত কথা শিকিছোঁ, আৰু শিকি মেলি মই এতিয়া এনেদৰে হাঁহ পালন কৰি আছোঁ, মোৰ এতিয়া একো অসুবিধা হোৱা নাই। আৰু আপোনালোকে দেখিলে মই আমাৰ হাঁহ পোৱালিখিনি, যদি কিবা কুৱেশ্যন থাকে কুৱেশ্যন কৰিব। ভিডিঅ'টো আজি ইমানেই, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।